যোৱা মানে 20 ডিসেম্বৰত 24ত মোৰ এটা শ্বৰুম ওপেনিং কৰিছিলে তেখেতে দলগাঁৱত মঙলৰ তাৰপিছত তেওঁলোক কালি গৈছিলে তেওঁলোকে কিবা কি ফট পোষ্ট কৰিছে এতিয়া মানে তেওঁলোকে আজি মোক মাতিছে ষ্টেটমেন্টখিনি দিবৰ কাৰণে আৰু নহয় শ্বৰুমটো কি মানে কিমান টিভিএছৰ শ্বৰুম আছিলে কিমান পইচা দিছিলে পইচা কম আছিলে বাৰু 1.5 লাখ টকা আছিলে 1.5 লাখ টকা আছিলে পইচাটো কোনে লৈছিলে আমি অনলাইন মাৰিছিলো 95 মান বাকি 55 মান কেছ লৈছিলে তাৰপিছত বাকিখিনি এতিয়া তেওঁলোকক সুধিব মাতিছে আৰু লগত যোগাযোগ হৈছিল সিদ্ধাৰ্থৰ লগত হৈছিলে সিদ্ধাৰ্থৰ মাটি লৈ গৈছিল নেকি নাই এনেই যোগাযোগটো আমাৰ মানে গৌতমৰ লগত ৰাহুল গৌতমৰ লগত ফোন কৰি আহিছিলো আমি তাৰপিছত আহাৰ পিছত তেখেতেতো সেইটো ডিল নকৰে তাৰপিছত তেওঁ দেখাই দিলে সিদ্ধাৰ্থৰ লগত আমি কথা পাতি হেনেকে মানে ফিক্স কৰি কিনে তেখেত গৈছিলে আৰু আমাৰ তাত কেতিয়া কথা এইটো আপোনাৰ 2024 হয় ডিসেম্বৰ 20 তাৰিখ এইটো আমাৰ মঙললৈ হয় সাইকে কি কৈছে তেখেতে মাতিছে কিবা কিবি সুধিব আৰু আজি পইচা কিবা খেলি মেলি হৈছে নেকি যেটো পইচাৰ সিআইডি গৈছিল হয় মানে পইচাৰ যিখিনি মানে আমি ক'ত কেনেকে দিছিলো হেতু সুধিছে সেইখিনি সুধিবৰ কাৰণে মাতিছে তেওঁলোকে যোৱাকালি হেতু সুধিছিলে পইচা ভাগ সিদ্ধাৰ্থ লৈছিলে নেকি হেতুটো আমি গম নাপাম বাৰু কিন্তু হয় আমাৰ অনলাইন গৈছিলে অনলাইন দুটা গৈছিলে দুটা পাৰ্টত 45 আৰু বাকিখিনি কেছ হৈছিল আপোনাৰ ভাল নামটো মৰ্তজা হোসেন